কালি খোৱাঙত প্ৰিয়ংকা গান্ধীক আনিলে। প্ৰিয়ংকা গান্ধীৰ আইতাক কোন আছিলে? ইন্দিৰা গান্ধী। ইন্দিৰা গান্ধীৰ হাতেৰে অসমত 860 গৰাকী তেজাল অসমীয়া যুৱক যুৱতীক অসম আন্দোলনৰ সময়ত হত্যা কৰা হৈছিল। এতিয়ালৈকে কিজানি তেজৰ ঘাঁবিলাক মুছাই যোৱা নাই বহুত মাকৰ হৃদয়ত, এতিয়াও সেই তেজৰ অগনি জ্বলি আছে। মই লুৰিণজ্যোতি গগৈক সুধিব খোজো, ইলেকশ্যন আহিব যাব, প্ৰিয়ংকা গান্ধীৰ আচলত ধৰি ইলেকশ্যন জিকিব নালাগে, অসমৰ মাসকলৰ আচলত ধৰি ইলেকশ্যন জিকক। প্ৰিয়ংকা গান্ধীৰ নহয়, অসমৰ মা, অসমৰ বাইদেউসকলৰ লগত আপুনি একেলগে খোজ কাঢ়ক, ইলেকশ্যন জিকিব। প্ৰিয়ংকা গান্ধীৰ ভোটেৰে ইলেকশ্যন নিজিকে, ইলেকশ্যন জিকিব অসমৰ আই মাতৃৰ ভোটেৰে, অসমৰ মাসকলৰ ভোটেৰে। আৰু যেতিয়া আমি মাসকলৰ কাৰণে কাম কৰিব খোজো আমাক জোকাই। মই যেতিয়া কৈছিলো যে আমাক ইলেকশ্যনত জিকাওক, লোকসভা ইলেকশ্যনৰ সময়ত মই আপোনালোকক কৈছিলো যে আই মাতৃসকলক আমি লাখপতি বাইদেউ হবৰ কাৰণে 10,000 টকাকৈ আমি বিতৰণ কৰিম। কংগ্ৰেছে হিচাপ লগালে যে অসমত আত্মসহায়ক গোটৰ সদস্য 40 লাখ আছে, 10,000কৈ দিলে লাগিব 4,000 কোটি টকা। কংগ্ৰেছে ভাবিলে হিমন্ত বিশ্ব শৰ্মাই 4,000 কোটি টকা ক'ত পাব, তাৰ মানে আমাৰ মহিলাসকলক ঠগাব। গাঁৱে ভূঞে প্ৰচাৰ কৰিলে যে মহিলাক ঠগাব 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 ঠগাব। চৰকাৰ ধাৰত পুত গৈ আছে, দৰমহা দিব টকা নাই, মহিলাসকলক ক'ৰ পৰা পইচা দিব? আজি আপোনালোকে মোক কওক, 10,000 টকাটো পালেনে নাই? আপোনালোকে পালেনে নাই? আপোনালোকে কোনে কোনে 10,000 পালে হাত দাঙক। বাপৰে, চবেই পাইছে। আচ্ছা, 10,000টোৱে পালে নে লগত 9,000টোও পালে? 10,000ও পালে আৰু 9,000ও পালে, হয়নে? আৰুতো নালাগে।